নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ ঢকুৱাখানা নগৰৰ হাই ছেকেণ্ডেৰী, আমি পঢ়ি অহা ঢকুৱাখানা হাই ছেকেণ্ডেৰী ফিল্ডত এটা সুন্দৰ পৰিৱেশত আছোঁ। আজি মই অকস্মাত লগ পালোঁ এই ককাইদেউ আমাৰ ঢকুৱাখানাৰে হয়। ককাইদেউৰ মানে বিশেষ বুলিয়ে ক'ব লাগিব। আজিৰ মানে পৰিৱেশত, আজিৰ যোনটো এখন পৃথিৱী চলি আছে নহয়, এই পৃথিৱীখনত এটা বিশেষ প্ৰতিভা মানে বহন কৰি গৈ আছে বুলি ক'ব লাগিব। এই প্ৰতিভাটো হ'ল এওঁ কিতাপৰ লগত সম্পূৰ্ণ জড়িত, মানে এওঁ কিতাপ লিখে। কিতাপৰ অবিহনে আমাৰ জীৱনটো অন্ধকাৰ, হয়নে বাৰু? কাৰণ কিতাপ পঢ়িয়ে আমি যিকোনো বস্তু আইডিয়া ল'ব পাৰোঁ, বা মানে কিতাপ পঢ়ি কিবা এটা শিক্ষা লৈ এই কিতাপখনৰ ওপৰত শিক্ষাটো লৈ এক্সপিৰিয়েঞ্চ কিছুমান কৰি আমি যিকোনো কামত আগবাঢ়ি যাব পাৰোঁ। যিকোনো কামতে দেই, কিতাপ বিভিন্ন ধৰণৰ থাকে, সেইকাৰণে মই কৈছোঁ। তাৰপিছত প্ৰথমতে ককাইদেউক চিনাকি কৰাই দিছোঁ। ককাইদেউ আপোনাৰ গুড নেমটো জনাই দিব। মোৰ নাম ৰমেন কুমাৰ গগৈ, মোৰ ঘৰ ঢকুৱাখানা 1 নম্বৰ শিলদাৰী গাঁৱত। তোমালোকৰ দৰে ময়ো এম ভি স্কুল আৰু হাই ছেকেণ্ডেৰীতে পঢ়া, আৰু সেইটো কাৰণে বেছি নষ্টালজিক হৈ পৰিছোঁ এই পৰিৱেশত থাকি আৰু তোমালোকক লগ পাই। তোমালোকে আমাৰ পাছৰ প্ৰজন্ম, তোমালোকে বহুত ধুনীয়া ধুনীয়া কাম কৰিছা, ভাল লাগিছে তোমালোকক লগ পাই। এই অকণমান দেখাই দিয়ে স্কুলখনৰ ওচৰতে যে আছোঁ। এইখন স্কুলতে আমি পঢ়িছিলোঁ, স্কুলতে আমি পঢ়ি ডাঙৰ হোৱা, আৰু এইখন ফিল্ডতে আমি খেলা। হয়। তাৰপিছত এখেতৰ হাতত এখন কিতাপ আপোনালোকে দেখিবলৈ পাইছে, এখন মানে কবিতা পুথি এখেতে লিখি উলিয়াইছে। বহুত সাধনা কৰিছে, কিন্তু এনেই সহজতে কবিতা বা এখন কিতাপ বা এখন উপন্যাস লিখি উলিওৱাটো সহজ কথা নহয়। এওঁ বহুত সাধনা কৰিছে, এই হেতুকে এখন সুন্দৰ কবিতা পুথি লিখি উলিয়াবলৈ সক্ষম হৈছে। কবিতা পুথিখনৰ নামটো জনাই দিব। কবিতা পুথিখনৰ নাম তেওঁ যে শস্যৰ আজন্ম প্ৰেমিক। তেওঁ যে শস্যৰ আজন্ম প্ৰেমিক। তেওঁ যে শস্যৰ আজন্ম প্ৰেমিক। আমি যিহেতু খেতি খোলাৰ লগতে জড়িত, আমাৰ আগৰ জেনেৰেশ্যন বিলাক খেতিৰ লগতে দেউতাহঁতে কৰিছিলে, ককাহঁতে কৰিছিলে, তোমালোকেও চাগে কৰিছিলে। সেই খেতিৰ লগতে জড়িত হৈ থকা কথাবিলাকে এই কিতাপখনত পাব বুলি মই ভাবো। সেইকাৰণে নামটো তেনেকৈ ৰখা হ'ল। মানে সম্পূৰ্ণ ঢকুৱাখানাৰ পৰিৱেশটো মিলাই পিনে এখেতে এই কবিতা পুথিখন লিখিছে। নিশ্চয় আপোনালোকে ভাল পাব। তাৰপিছত ককাইদেউ, এই কবিতা পুথিখন আপোনাৰ লিখোতে এনে কিমান সময় লাগিছিলে? কবিতা পুথিখনটো মই প্ৰায় 90 দশকৰ পৰাই কবিতা এটা দুটাকে লিখি থকা। একেবাৰে সৰুৰ পৰাই লিখা হয়। মই ক্লাছ 8ৰ পৰা লিখা হয়। তাৰপিছতে কলেজত আহি পিনি সি অলপ পৰিপক্ক ৰূপ লৈছে। তাৰপিছত পৰ্যায়ক্ৰমে আহি তেতিয়াৰ পৰা মানে অৰ্থনৈতিক কিছুমান অৱস্থাৰ কাৰণে মই কিতাপ এখন প্ৰকাশ কৰিব পৰাকে মোৰ মানে এইটো সামৰ্থ্য নাছিলে। সেইটো কাৰণে তেতিয়া কিতাপখন প্ৰকাশ কৰা নহ'ল। আৰু এতিয়া যিহেতু মই এজন শিক্ষক, গতিকে মই তাৰে অলপ টকা বচাই এই কিতাপখন মানে কৰিবলৈ সক্ষম হৈছোঁ। এইটোৱে কথা। আৰু বিভিন্ন আলোচনী কাকতত মোৰ কবিতা প্ৰকাশ হৈছে, আৰু অন্যান্য লেখাও মই লিখিবলৈ এতিয়া আৰম্ভ কৰিছোঁ। কিন্তু বিশেষকৈ মই কবিতা প্ৰেমত পৰিছোঁ বুলি ক'লেও বেয়া নহয়। কবিতা নহ'লে মই থাকিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ এটা অৱস্থা। এনেকুৱা আৰু কবিতাই বহুত মানুহক প্ৰেমত পেলাইছে, বহুত মানুহক প্ৰেমৰ সাগৰত ডুবাই নিছে বুলি ক'ব লাগিব। কাৰণ বহুত কথাত আমাক কবিতাৰ প্ৰয়োজন হয়। বিশেষ কিছুমান মুহূৰ্তত কবিতা আমাক লাগিবই। যোনসকল মানে কবিতা প্ৰেমী, তেওঁলোকে এইটো অনুভৱ কৰিব পাৰিব। সেইকাৰণে মই আজিৰ তাৰিখত আপোনালোকক কৈছোঁ, কবিতা নপঢ়াসকলেও কেতিয়াবা অলপ সময় উলিয়াই কবিতা পঢ়কচোন, কিবা এটা ভাল লাগিব। কবিতাৰ যোনটো মানে সোৱাদ, কবিতাৰ মাজৰ যোনটো মানে সোৱাদটো, মানে সেই সোৱাদটো আপোনালোকে দুদিনমান পঢ়িলে উপলব্ধি কৰিব পাৰিব। সেইটোকে এটা সময় উলিয়াই আপোনালোকে পঢ়ক। তাৰপিছত সৰুকৈ আপুনি মোৰ দৰ্শকসকলে ভাল পোৱাকৈ সুন্দৰকৈ কবিতা এটা অলপকৈ আবৃত্তি কৰি শুনাওক। ঠিক আছে, মই ৰঙাবেলি নামৰ কবিতাটো আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। এইটো নৱবৰ্ষক লৈ পিনি লিখা হৈছে। নৱবৰ্ষৰ সময়ত 1 জানুৱাৰীটো কাৰণে আমি খুব অধীৰ অপেক্ষাৰে ৰৈ থাকোঁ। যেনেকৈ 12টা বাজক আমি হেপী নিউ ইয়েৰ দিবলৈ ৰখি থাকোঁ, ঠিক তেনেকৈ ৰঙাবেলিটো প্ৰথমতে ওলোৱাটো আমি যেন চবে চাম, তেনেকুৱা এটা ভাৱত মই লিখিছিলোঁ। ঠিক আছে, মই বেছিকৈ নকওঁ, আৰম্ভ কৰিছোঁ। ৰঙাবেলি। কাইলৈ বেলিটো ৰঙাকৈ ওলাব, তেজগুৰা আকাশৰ সন্তান ৰঙা বেলি। বৰনৈ পাৰৰ বৰ চাপৰিত মানুহবোৰ গোট খাব, সিপাৰৰ বেলি দেখি এই পাৰৰ জুম বন্ধা মানুহবোৰে হাই উৰুমি কৰিব। ফটো উঠিব লং শ্বটত নৈ লগত, একাকাৰ হোৱা আকাশৰ বুকুত বেলিটো ওলমি ৰ'ব। হাতে হাতে স্কটছ ৰাম ব্ৰাণ্ডি, ৰঙীন গ্লাছৰ ঠুংঠাং শব্দত আকাশখন নাচিব। কাইলৈ মানুহৰ দেশৰ বেমাৰবোৰ
ছুটিত থাকিব। কাইলৈৰ পৰা সকলোৰে বাবে বাসস্থান, সকলোৰে বাবে স্বাস্থ্য, সকলোৰে বাবে সুষম আহাৰ, যাদুকৰী কলহৰ অক্ষ পাত্ৰত সুৰক্ষিত হ'ব। শতাব্দী শেষত শতিকাৰ আৰম্ভণি বেলিটোৰ দৰে কাইলৈ বেলিটো তেজগুৰা আকাশত ৰঙা আপেল এটাৰ দৰে ওলমি ৰ'ব। কবিতাটো এইটো শেষত কোৱা হৈছে, শতাব্দী শেষত শতিকাৰ আৰম্ভণি বেলিটো যেতিয়া 1999 চন হৈ 2000 চন হ'বলৈ আগবাঢ়িছিলে, সেই সময়ত মানুহবিলাক বেছি এক্সাইটেড হৈছিলে। দ্বিতীয় সহস্ৰাব্দলৈ মানুহবিলাক আহিব আৰু বিভিন্ন দেশৰ মানুহবিলাকে বেলিটো প্ৰথমতে ক'ত ওলাব সেই ঠাইলৈ পিকনিক খাবলৈ বা বেলিটো ওলোৱা চাবলৈ তেওঁলোকে গৈছিলে। আৰু আমাৰ ভাৰতবৰ্ষতো তেতিয়া এটা কথা হৈছিলে, মোৰ অলপ মনত আছে, তেতিয়া চৰকাৰে এনেকুৱা ধৰণৰ এটা কথা মানে প্ৰকাশ কৰিছিলে আলোচনীবিলাকত বা বাতৰি কাকতবিলাকত, ছ'চিয়েল মিডিয়া তেতিয়া নাছিলে, বিভিন্ন ধৰণৰ সামাজিক মিডিয়াবিলাক নাছিলে যদিও এইটো মাধ্যমসমূহৰ জৰিয়তে তেওঁলোকে এটা কথা প্ৰকাশ কৰিব খুজিছিলে যে দ্বিতীয় সহস্ৰাব্দত দুখীয়া মানুহ নাথাকিব, সকলো মানুহৰ বেমাৰ আজাৰ নাথাকিব, স্বাস্থ্য উন্নত হ'ব, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিছিলে। কিন্তু সেই পৰিৱেশৰ পাছতো আমি এতিয়া সেই বেমাৰৰ লগতে যুঁজিছোঁ আৰু এতিয়া দৰিদ্ৰতাৰ লগতে যুঁজিছোঁ। সেই কথাখিনি ইয়াত মানে সন্নিৱিষ্ট কৰা হৈছে। এই কবিতাটো অলপ ব্যাখ্যা এনেকৈ কৰি দিলোঁ। ধন্যবাদ। ককাইদেৱে এটা সুন্দৰ কবিতা মোকো শুনোৱালে, আপোনালোককো শুনোৱালে অলপকৈ। মানে কবিতাটো সম্পূৰ্ণ আমাৰ সামাজিক জগতখনৰ লগত, বাস্তৱিক জগতখনৰ লগত মিল আছে নাই আপোনালোকে আকৌ কৰি কাটি পিনে আকৌ শুনকচোন, তেতিয়া আপোনালোকে নিশ্চয় গম পাব যে সম্পূৰ্ণ মিল আছে। ভাল লাগিল দেই, ভাল লাগিল। কিন্তু এটা কথা মই ক'ব লাগিব, এই ককাইদেউজনে এটা সাধনা কৰিছে, ইমান সৰু পৰাই এইটো লাইনত জড়িত আছে। সকলোৱে নোৱাৰিব পাৰে, এখেতৰ ধৈৰ্য কিন্তু মানিবলগীয়া দেই। সৰু পৰাই লাগি তেওঁ আজি তাৰিখলৈকে লাগি আছে। ভাল লাগিল। ভৱিষ্যতলৈ ককাইদেউ এনেকৈ বৰ্তি থাকক এইটো কামত, সমাজক আৰু জ্ঞানৰ পোহৰ বিলাই যাওক যিমান পাৰে। মোৰ ফালৰ পৰা মই ক'লো ককাইদেউজনক। বহুত ভাল লাগিলে তোমালোকক লগ পাই। তোমালোকে নতুন কণ্টেণ্ট লোৱা, নতুন বছৰৰ আৰম্ভণিত সংকল্প লোৱা, কিছুমান ভাল কৰা, যিটোৱে সমাজৰ আমাৰ প্ৰত্যেককে আমোদিয়াই নহয়, সমাজখনৰ পৰিৱৰ্তনতো, সমাজৰ সচেতনতাৰ ক্ষেত্ৰতো আগভাগ ল'ব পৰা তেনেকুৱা ধৰণৰ নতুন কণ্টেণ্ট ক্ৰিয়েট কৰা মানুহে তোমালোকক মৰম দিয়ক, এয়া আশা কৰিছোঁ। ককাইদেৱে ভাল কথা এটা কৈছে, যিমান পাৰে আমি সমাজখনত পোহৰ বিলাবলৈ যত্ন কৰিব লাগে। আমিও কিবা সমাজত বহুত পোহৰ বিলাব পৰা নাই, আমি নতুন মানুহ এইবোৰ লাইনত শিকি আছোঁ। আপোনালোকৰ আশীৰ্বাদ আছে আৰু ভগৱানৰ আশীৰ্বাদ আছে কাৰণে কিবা এটা কৰি গৈছোঁ আৰু ভাল কাম কৰি যাবলৈ যত্ন কৰিম যিমান পাৰোঁ। আৰু এটা কথা আপোনালোকক কওঁ মই, যিমান পাৰে আপোনালোকে ধৈৰ্য ধৰি কথাবোৰ মানুহক বুজাওক বা শিকাওক। আজি আপোনালোকে শিকোৱা কথাটো বা বুজোৱা কথাটো তেওঁলোকে নুবুজিব পাৰে, কিন্তু নেক্সট দিনাখনি কিন্তু বুজিব। কিন্তু আজি আমি কথাটো বুজোৱাজনক বুজি নাপালে বুলি তেওঁৰ ওচৰৰ পৰা আমি আঁতৰি দিলে নহ'ব। আমি ধৈৰ্য ধৰি আকৌ তেওঁক আমি নেক্সট বুজাব লাগিব, এইটো যে এনেকৈ কৰিলেই হয় বা এনেকৈ কৰিলে আমি আগবাঢ়িব পাৰিম। সেইটোকে আমি ধৈৰ্য ধৰি আমি কিছুমান কাম কৰি যাব লাগিব আৰু শিকাই যাব লাগিব। তেতিয়া তেওঁলোকো উপকৃত হ'ব আৰু আমিও নিজে উপকৃত হ'ম বুলি হৈছোঁ বুলি ভাবিম। যেতিয়া তেওঁলোক উপকৃত হ'ব ন, তেতিয়া আমাৰ মনত এটা সাহস পাম আৰু মনত এটা শান্তি লাগিব। কিয়নো আমি কোৱা কথাখিনি তেওঁলোকে কিবা এটা উপলব্ধি কৰিছে আৰু শিকিছে আৰু ভাল পথত গৈছে। আৰু এখেতে মোক এখন কিতাপ এখন মোলৈ আপ্যায়ন কৰিছে। যিমান পাৰোঁ মই এই কবিতা পুথিখন পঢ়িম আৰু এই কবিতা পুথিখনৰ বিষয়েও মই দুআষাৰমান ভৱিষ্যতলৈ আপোনালোকক ক'বলৈ যত্ন কৰিম। ধন্যবাদ। বাই বাই।